কাবেৰীজ ক্লাউড কিটচেনৰ পৰা কাবেৰীয়ে কৈছোঁ। প্ৰতিদিনৰ দৰে আজিও কেইটামান অৰ্ডাৰ আহিছে আৰু ভাবিলোঁ সেই অৰ্ডাৰকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কিন্তু আজি হৈছিলে দেওবাৰ আৰু মই ভাবিছিলোঁ আজি যিহেতু দেওবাৰ আজি বিশেষ অৰ্ডাৰ নাহিব চাগে, কিন্তু নহয়, আজিও কেইটামান অৰ্ডাৰ আহিছে। আৰু সাধাৰণতে অৰ্ডাৰবিলাক অহাৰ পিছত মোৰ যদি গাটো ভালে থাকে মই দেওবাৰ চেওবাৰ নাচাওঁ, ৰেষ্ট নলওঁ, মই বনোৱাত লাগি যাওঁ। আৰু ফোন অহাৰ পিছত যিহেতু অৰ্ডাৰবোৰ অহাৰ পিছত বনোৱা ষ্টাৰ্ট কৰোঁ, ফোনটো অহাৰ পিছতে অলপ সময় নষ্ট নকৰি আৰু এতিয়া দুপৰীয়াৰ লাঞ্চটো ৰেডি হৈ গৈছে। আৰু আজি যিহেতু অৰ্ডাৰ বৰ্তমানলৈ 3টা আহিছে আৰু সেই 3টা অৰ্ডাৰ 2টা নিৰামিষ অৰ্ডাৰ আৰু এটা হৈছে এগৰ অৰ্ডাৰ। আচলতে এগ নাছিলে, চিকেন বিচাৰিছিলে, কিন্তু কি হ'ল চিকেন আজি নাছিলে, গতিকে তেখেতে ক'লে যে এগ দিলেও হ'ব। তাৰপিছত এতিয়া এগ থালিটো ৰেডি কৰিম, কিন্তু তাৰ আগতে নিৰামিষ থালি দুটা ৰেডি কৰিম। আৰু এই থালিটো সদায় মানে তেওঁলোকে এনেকৈ বিচাৰে যে আলু ভাজি দালি ভাত আৰু লগতে পাপৰ এখন বিচাৰে, বাকী বেলেগ তেওঁলোকে তাৰমানে চব্জি ভাজি বা একোৱে নলয়, অকল আলু ভাজি দালি ভাত পাপৰ এনেকুৱাকৈ। তথাপিও মই মিলাই পেলাই মানে কেতিয়াবা চালাড কেতিয়াবা কিবা সেনেকৈ দিওঁ, সেইটো মই এনেই দি দিওঁ আৰু। কিন্তু তেওঁলোকে নিবিচাৰে, তেওঁলোকে অকল আলু ভাজি দালি ভাত। ঠিক আছে, এতিয়া পেকেটটা ৰেডি কৰিম। আৰু এই দুখন হৈছে আলু ভাজি দালি ভাতৰ বিশেষ থালি দুখন, যিটো তেওঁলোকে সদায় সেনেকৈ বিচাৰে। আৰু এই দুখন ৰেডি হৈ গৈছে, বঢ়া হৈ গৈছে ভাতটো। এতিয়া ঢাকনি লগাই দিম আৰু ঢাকনিও লগাই দিলোঁ। আৰু এইটা নিৰামিষ থালি দুটা ৰেডি হৈ গ'ল আৰু এতিয়া ডেলিভাৰী দিব যাব লাগিব। আৰু এই অৰ্ডাৰ দুটা কৰিছিলে আমাৰ ওচৰতে থকা সাৰথী হস্পিটেলৰ দুজনী কৰ্মৰত ভণ্টীয়ে, আৰু প্ৰায়ে তেওঁলোকে ফোন কৰে আৰু আমাৰ ক্লাউড কিটচেনৰে খাদ্য লয়। আৰু এইখিনিতে এগ কাৰী থালিখনো ৰেডি হৈ গ'ল, এইখনো হৈ গ'ল বনোৱা। আৰু এতিয়া এগ থালিটো ৰেডি হৈ গ'ল আৰু এইটো এতিয়া ডেলিভাৰ হৈ যাব। আৰু এতিয়া পেকিং হৈ গৈছে, এতিয়া কেৰি বেগত ভৰাই লওঁ।